নমস্কাৰ বন্ধুসকল আমি যোৱা ভিডিঅ'টোত কুলম্বৰ সূত্ৰ জানিছো এতিয়া কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপটো জানিব বিচাৰিম এতিয়া কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপটো কিয় লাগে আমি এতিয়ালৈকে জানিছো যে বল হল এটা ভেক্টৰ তে ভেক্টৰ ৰাশিৰ এটা মান থাকিব লগে লগে ইয়াৰ এটা সৰিটো পট গুছি গৈছে লগে লগে ইয়াৰ এটা দিশো থাকিব ঠিক আছে সো হি সম্পূৰ্ণকে বলৰ পৰিভাষাটো জানিবলৈ হলে আমি ভেক্টৰ ৰূপৰ প্ৰকাশ কৰিব লাগিব যে দুটা আধান কিমান পৰিমাণে ইহঁতৰ মাজত বলৰ আকৰ্ষণ বা বিকৰ্ষণ হৈ আছে আৰু কি দিশত হৈ আছে কোনটো দিশত হৈ আছে সেইটো জানিবৰ কাৰণে আমি ভেক্টৰ ৰূপটো ল'ব লাগে ধৰা হল q1 q2 মাজত দূৰত্ব r12 এই r12 কি বুজাইছে প্ৰথম আধান আৰু দ্বিতীয় আধানটোৰ মাজত দূৰত্ব আৰু দুয়োটাই ধনাত্মক আধান বুলি ধৰি লোৱা হৈছে ধনাত্মক আধান হলে নিশ্চিতভাৱে ইহঁতৰ মাজত কি হ'ব বিকৰ্ষণ বল হ'ব আধান q1 ৰ দ্বাৰা q2 ৰ ওপৰত ক্ৰিয়া হোৱা বল হ'ব F12 equal to 1/4 pi epsilon naught q1 q2 by r12 square dot r12 cap এই বস্তুটো বুজিবলৈ হলে অলপমান আমি ডিটেইলছত যাওঁ ধৰি লোৱা হল যে ইয়াতে আছে q1 আধান আৰু ইয়াত আছে q2 আধান আৰু ধৰি লোৱা ইহঁতৰ মাজত যেটো দূৰত্ব আছে হেতু হল r ভালদৰে বুজাবৰ কাৰণে আমি r12 লিখিম তাৰ মানে r12 কি হল এক নম্বৰ আধানটো আৰু দুই নম্বৰ আধানটোৰ মাজত দূৰত্ব এতিয়া ধৰি লোৱা যে q1 এ q2 ৰ ওপৰত কিবা বল প্ৰয়োগ কৰি আছে বা q2 এ q1 ৰ ওপৰত কিবা বল প্ৰয়োগ কৰি আছে আমি কুলম্বৰ সূত্ৰৰ পৰা এই কথাটো স্পষ্ট জানিব পাৰিম যে দুয়োটা বল কিন্তু সমানে হ'ব বিপৰীতমুখী হ'বনে না হেতুহে ইয়াত আমি চাম আধান q1 ৰ দ্বাৰা q2 ৰ ওপৰত কিমান পৰিমাণৰ বল প্ৰয়োগ হৈ আছে এটুক আমি f12 দি লিখিম তেতিয়া হলে ইহঁতৰ দূৰত্বটো আমি r12 হিচাপতে লিখিম ভেক্টৰ হিচাপতে লিখিম so f12 equals to 1/4 pi epsilon naught q1 q2 by r12 square যেটো ভেক্টৰ ৰূপ নাছিল তাত r square হে লিখিছিলো ইয়াত r12 বহাই দিছো এটা ডট r12 cap এটো কি হয় এটো হল এটা একক ভেক্টৰ কিন্তু কোনো ধৰণৰ মান বেলেগ নাথাকে এটোৰ মান হ'ব 1 আৰু ইয়াতে নিৰ্দিষ্ট দিশ থাকে এটা r12 যেটো আছে r12 কেপটোৰ দিশটো থাকিব q2 ৰ ফালে বা f12 ৰ ফালে তাৰ মানে r12 এ f12 ৰ দিশটোহে খুচাইছে দিশটো নিৰ্ণয় কৰিছে যে f12 এই ফালে থাকিব একে ধৰণে এতিয়া q2 এ q1 ৰ ওপৰত বলটো প্ৰয়োগ কৰিব এই ফালে কাৰণ বিকৰ্ষণ হ'ব তেতিয়া হলে ইয়াক আমি লিখিম f21 সো q2 ৰ দ্বাৰা q1 ৰ ওপৰত ক্ৰিয়া হোৱা বল হ'ব f21 equal to সূত্ৰটো একেখিনি হ'ব কিন্তু ইয়াত অকল কি হ'ব ইয়াৰ সাফিক্স বিলাক ইফাল হৈ যাব এইফালে হল r21 cap আৰু যে ভেক্টৰ আছে r21 ভেক্টৰ বুলি লিখিলে হল এই চিত্ৰৰ পৰা দেখিবা r21 সোঁফালে আৰু r12 সোঁফালে আৰু r21 বাওঁফালে দুটা বিপৰীতমুখী নহল জানো তেতিয়া হলে দুটা বিপৰীতমুখী যদি ভেক্টৰ চাবলৈ যাওঁ তেতিয়া ইহঁতৰ সমান লিখি আমি আগত মাইনাস এটা বহাব পাৰো যদি r21 আৰু r12 এনে ধৰণৰ ইহঁতৰ মাজত সম্পৰ্কটো আছে তেতিয়া আমি লিখিব পাৰিম যে f21 equal to f12 ভেক্টৰ তাৰ মানে কি ক'ব পাৰো যে দুটা বল কিন্তু সমান কিন্তু মাইনাস মানে ইহঁতৰ মাজত বিপৰীতমুখী তাৰ মানে হল যদি q1 যদি এফালে আছে q2 এফালে আছে q1 যদি q2 দূৰলৈ ঠেলি পঠিয়ায় q2 এ q1 এফালে দূৰলৈ ঠেলি পঠিয়াব তাৰ মানে এটো f12 যদি হয় তেতিয়া এটো কি হ'ব f21 সমান মানেৰে ক্ৰিয়া কৰিব কিন্তু বিপৰীতমুখী